ओम नमः शिवाय, ओम नमः शिवाय। हर हर महादेव, हर हर महादेव। आज शाओन माहर प्रथम पवित्र दिन प्रभु शिव बाबा। हर हर महादेव, हर हर महादेव। ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय। हर हर महादेव, हर हर महादेव, हर हर महादेव। ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय। खुरा আপোনাক এটা নমস্কাৰ জনালো। হয়, আপুনি ৰাতিপুৱাৰ পৰাই লাগি আছে হয়নে? হয়, আজি আপোনাৰ শুক্ৰবাৰৰ প্ৰথম শাওনৰ প্ৰথম তাৰিখ। হয় হয়, সকলোৰে মংগল হওক। আয়ুষত বিঘিনি হৈ নহওক, ৰাজময় মাৰি হৈ শত্ৰুৰ পৰা ৰক্ষা কৰা, ঘৰৰ কালত দেৱদশৰ পৰা পৰিত্ৰাণ কৰি, নৱবৰ্ষৰ যদি কিবা দশাৰ আছে সৰ্বদশৰ পৰা পৰিত্ৰাণ কৰি, আৰু ল'ৰা ছোৱালী বা বিহু অঞ্চল ঘৰত চলি খেতি কৰে, তেওঁলোকৰ ঘৰৰ সকলোবোৰে যাতে সুখান্তি থাকে তাৰ কাৰণে আপোনাৰ শ্ৰী বন্দী অৰ্চনা বন্দনা কৰিছে। ইয়াতে দিওঁতে থওঁতে বাইকে বচনে অনেক অপৰাধ অপৰাধ সৰ্ব অপৰাধ নিৰীক্ষণ কৰি আয়ুষত বিঘিনি হৈ নপৰে, আৰু আগলৈকো আপোনাৰ শ্ৰীচনত এনেদৰে ধূপ দীপ বন্তি অৰ্চনা বন্দনা কৰিবলৈ শক্তি ভক্তি প্ৰদান কৰি পেলাই এইখিনি ঘটনা ওম স্বস্তি। কৃষ্ণ কৃষ্ণ, ওম নমঃ শিৱায়। আপুনি এই থানখনৰ বিষয়ে খুৰা অকণমান জনাবচোন আমাক। মানে ইয়াতে পৰম্পৰাটো হ'ল আপোনাৰ 1935 এইটো প্ৰতিষ্ঠা হৈছিলে। হয় হয়। কাৰণ ধনুখানা পাহাৰত তাৰমানে এটা লিংগ পাইছিলে, সেই লিংগটো আনি গাঁৱৰ ঘৰত ৰাখিলে, তাৰপিছত সপোন দেখুৱাওঁতে তাৰমানে এই বেল গছজোপা দেখিছে নহয়, হয় হয়, বাহিৰত থকা হয় হয়, প্ৰথম আৰম্ভণি তাতেই। হয় হয়, তাৰ পৰাই তাৰমানে প্ৰভুৰ কৃপাত তাৰমানে তাৰ পৰা ক্ৰমান্বয়ে টিঙৰ চালি হ'ল, তাৰপিছত হেৰি হ'ল, তাৰপিছত এইখিনি পাইছে আহি। হয় হয়, বুজিছেনে? এইখিতে পালেহি ন বাবা। এতিয়া বৰ্তমান তেওঁ জাগ্ৰত হৈ আছে। হয় হয়, সেইটো কাৰণে হয় হয়, যাত্ৰী আহে। হয় হয়, আপুনি জেগাকণৰ নাম কৈ দিয়ক। নামদেউৰী গাঁও, হয়, বেলেশ্বৰ শিৱ মন্দিৰ। হয়, আৰু এনেই হেৰি হ'ল তৰাজান কুমাৰ গাঁও। হয় হয়, আৰু কাৰণ দুটা চুবুৰী মানুহ আমাৰ লগত থকাৰ কাৰণে নামদেউৰী গাঁও দিয়া হৈছে। আৰু এই এখেতৰ মানে হেৰিটো হ'ল 1935 তাৰমানে আৰম্ভণি। হয় হয়, তেতিয়াৰ পৰাই আজি আপোনাৰ 2025 চন পালেহি। হয় হয়, ইয়াত তাৰমানে আমাৰ ৰাজহুৱা তাৰমানে ডনেশ্যনৰ ওপৰতে তাৰমানে হয় হয়, হয় হয়, উঠিছে আৰু। ঠিক আছে বাৰু। কৃষ্ণ শিৱ বাবা, হৰ হৰ মহাদেৱ। কৃষ্ণ। শাওনৰ মাহটো সকলোৰে ভালে কুশলে মংগল যাওক, হয়নে নহয়? পবিত্ৰ দিনটো চব জীৱকুলৰে ভাল হওক। আহিব আপোনালোক কুমাৰগাঁও গটঙাত অৱস্থিত বিৰাট ধুনীয়া এটা শিৱ মন্দিৰ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এইভাগ হনুমান মন্দিৰ বনোৱা হৈছে ন? হয় হয়, 2014 ন? হয় হয়, ঠিক আছে। একদম ধুনীয়া এভাগ শিৱ মন্দিৰ, বিৰাট ভাল লাগে। জাগ্ৰত শিৱ মন্দিৰ ন? জাগৃত, হয়। ঠিক আছে, আপোনালোক কুমাৰগাঁও গটঙাৰ এইভাগ শিৱ মন্দিৰত একদম নহাকৈ নাথাকিব, বহুতেই ভাল লাগে। আৰু এইভাগ আপোনাৰ গণেশ মন্দিৰ, তিনিভাগ মন্দিৰ পাব আপোনালোকৰ। গণেশ মন্দিৰ, তাৰ ছাইডতে আপোনাৰ হনুমান মন্দিৰ, তাৰ ছাইডতে আপোনাৰ বাবা ইয়াত প্ৰতিষ্ঠা কৰি থৈছে সুন্দৰভাৱে। তাকে পৰিৱেশটো দেখুৱাইছোঁ, ইমান এভাগ সুন্দৰ লাগিছে ন, সঁচাকৈ দেখি বহুত ভাল লাগিছে। সেইকাৰণে আপোনালোকৰ যে সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক আজিৰ পবিত্ৰ দিনটোত, তাকে আজি আপোনালোকক দেখুৱাই গ'লোঁ। ধুনীয়া এটা সুন্দৰ লাগিছে বেলেশ্বৰ শিৱ মন্দিৰ। কৃষ্ণ, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। আহিব আপোনাৰ এইপিনৰ পৰা আহিলে আপোনাৰ মিছন চাৰিআলি পিনৰ পৰাও আহিলে পাব এইটো ৰাস্তা। তাৰপিছত এইপিনৰ পৰা আহিলে আপোনালোকৰ কুমাৰগাঁও গটঙা তিনিআলি ছাইডৰ পৰা আহিলে পাব। বিৰাট ধুনীয়া সুন্দৰ মন্দিৰ এভাগ। বাহিৰৰ বেলগছৰ পৰিৱেশটো দেখিছে নহয়, মানুহৰ মনৰ কামনা পূৰ্ণ হৈ গৈছে। ত্ৰিশূল থ'বলৈ জেগা নোহোৱা কৰি দিছে। বাহিৰৰ আপোনাৰ বেলগছজোপাৰ আপোনাৰ পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ। বহুতেই ডাঙৰ হৈ গৈছেগৈ বেলগছজোপাও। আৰু দেখুৱাইছোঁ আৰু তলৰ ভাগটো প্ৰাচীন শিলৰে সৈতে এনেকুৱাকৈ শিৱলিংগ বনোৱা আছিলে। ইয়াত দেখিছে ভিতৰৰ ভাগত কি ধুনীয়াকৈ প্ৰাচীন শিলৰে সৈতে আবৃত হৈ আছে। ধুনীয়া শিৱ মন্দিৰ ভাগ আছে, জাগৃত শিৱ মন্দিৰ। আপোনালোকে শাওণ মাহৰ পবিত্ৰ দিনকেইটাত আপোনালোক এই মন্দিৰ ভাগতো আহিব পাৰে। সেইকাৰণে আপোনালোকক দেখুৱালোঁ, চাই যাব, সকলো আহিব। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। সকলোৱে ভালে কুশলে মংগল পাৰ হওক। ধন্যবাদ।